এই পাগলা আহি গ'ল আকৌ আমাৰ ভিক্টৰ দাস পাগলা আহি গ'ল ভিক্টৰ দাস পাগলা আহি গ'ল আমাৰ ভাই তই কালি মোক গোটেই বদনাম কৰি দিছ ঐ কালি উভত মাত মাতি মোক গোটেই বদনাম কৰি দিছ তই গোটেই দুনিয়াৰ মোৰ ফোনৰ ওপৰত ফোন আজি উভত মাত নেমাতিবি চব থাকিয়ে থাকিব ভাত শেষ মই ৰাতিপুৱা 6টাতে মই দেখিছো সেইটো মই ভাবিছো তই উঠিলো তই চাগে মই নুফুলো আপুনি ক'লে সোনকালে এতিয়া নৰ্মেল অৱস্থাত আছে কালি 2টা বিয়েৰ খাই লৈছিলে মোৰ ভাই ভিক্টৰে এতিয়া আৰু মজা কিন্তু তোক মই আগতকৈ বহুত ধুনীয়া দেখিছো মই ধুনীয়া মানুহটো ধুনীয়া নহয় কিন্তু তোৰ আগতে চকুবিলাক একদম ক'লা পৰি গৈছিলে তোৰ বহুত ফেডেড হৈ গৈছিলে মানুহটো এতিয়া তই একদম সজীৱ হৈ আহিছ খালো বৰ ধুনীয়া লাগিলে খাই তই ভাতটো তুলি ইয়ালৈকে আনিম নেকি মই খালো খাই ভিতৰত খাইছ বঢ়িয়া মিটিং কেইখনমান মাৰিব লাগিব মিটিং মাৰিব লাগিব সেইটোৱে খাই কেনেকুৱা বোলে আজি খালি নে আমাৰ ইয়াত খাইছ খানা ঠিক আছে ইয়াত দাদাটো আহিছে দাদা বৌ আহিছে আমি ভিক্টৰ আকৌ আহি গ'ল ভিক্টৰ ভাই ইয়াতে যে হেৰিটো আছে অডিটৰিয়ামটো যে তাতে মোটামুটি 5 লাখ মান মানুহ মোটামুটি প্ৰগ্ৰেম চাব পাৰে ইয়াতে ভাল প্ৰগ্ৰেম কৰিব পাৰি গম পাইছে না বাহিৰা আৰ্টিষ্ট আনি খানাপাৰা ফিল্ড চিল্ডতকৈ বেছি ডাঙৰ বহুত মানুহ ধৰিব আৰু ভিজুৱেলটো বহুত ধুনীয়া মানে এনেকুৱা ভি টাইপ আছেতো বহুত জেগা আমি মানে ইয়াত মই ভাবি আছোঁ শিৱসাগৰতে কৰোঁ নে ইয়াতে কৰোঁ এটা অসমৰ এটা মানে হেৰি টুৰিষ্ট ছিজনত এটা ডাঙৰ মানে হেৰি কনচাৰ্ট এটা লাগে আমাৰ ইয়াতে কনচাৰ্ট কালচাৰটো বহুত কম কনচাৰ্ট লাগে মই ভাবি আছোঁ হয়তো শিৱসাগৰটো কৰিব পাৰোঁ নহ'লে কাজিৰঙাটো কৰিব পাৰোঁ কাজিৰঙাত কৰিবলৈ অকণমান অসুবিধা আছে কি বন্যপ্ৰাণীৰ কাৰণে ইয়াতে চাউণ্ডৰ প্ৰব্লেম আছে ইয়াতে সেইকাৰণে শিৱসাগৰ জেগাটো বিৰাট ধুনীয়া লাগে আমাৰ এইডোখৰ কেনেকুৱা দেখিছ তই মজা লাগিছে মজা লাগিছে কেনাই নমস্কাৰ কি নাম তোমাৰ বেটা পঁয়ত্ৰিশ কিহত পঢ়ি আছা ক্লাছ 10 CBSE নে চেবা বঢ়িয়া বঢ়িয়া সায়েন্সৰ চেপ্টাৰ কেইটাৰ নাম কচোন সায়েন্সৰ চেপ্টাৰ কেইটা ক্লাছ 9 ৰ ক্লাছ 10 কোৱা না কামে পাই ও পাবি 9 ৰ কো 9 ৰ কেমিষ্ট্ৰি মেটাৰ ইনাৰ সাৰাউণ্ডিংছ বঢ়িয়া ইজ মেটাৰ এৰাউণ্ড আস পিওৰ তাৰপিছতে গ্ৰেভিটেশ্যন মোশন কি বস্তু কচোন মোশন মুভমেন্ট মোশনৰ ডেফিনেশ্যন মোৰ ৰিলিফ কৰিছিলি তই লাহে লাহে কৈ তাক চিন্তা নকৰিবি আৰু একো গণ্ডগোল কৰিব না মই লৈ আছো তোক ধামকে দিম ইয়াত উল্টা কৰিলে মাষ্টৰকে পিতা হ'ব আজি লজ অফ মোশন আছে না কেইটা লজ আছে কি কি first law inertia what is inertia an object which is in motion or in rest will remain in motion or until and unless external force acts upon it আমি মোশনতে থাকো আমাৰটো খালি মোশন বুলি কয় অসমীয়াত মোশনটো গৈ মোশন দিবলৈ আহিছে সেকেন্ড লটো কি second law এইটো আছিল হ'ব তই কুইজ বুজিব নালাগে তই বৰ মাষ্টৰ কি কৰিব নালাগে ভাল লাগে মই পোৱালিবিলাক পালে কামুৰি ভাল পাওঁ বল অলপ একদম আমি জংঘললৈ যাম ভাইটি যাবি থাৰ্ড লটো কি ইমান মাষ্টৰ কি কৰিব নালাগে চলো আহক অকণ খোজকাঢ় সকলো মানুহ খোজকাঢ় পাৰিব নাই আৰু অকণ খোজকাঢ় জংঘল আহিব বেটা আহিব তুমি কি দিয়া তুমি এইটো কি কম আমাৰ লাইভ গৈ আছে দেই লাইভ গৈ আছে লাইভ হৈ আছে কিমান আছে HCT থেংক ইউ চলো ফেফলা বলা গৈ থাক আহি যা অলপ ফেৰি চাওঁগে
খোজকাঢ়িম মোক ফুল লাগিছিলে ফুল হেৰি বস্তুকেইটা ক'ত থলি এই কোনে যাম জিপচি চাফাৰী কি দেখাব মই কৈ দিব একে বস্তুৱে দেখাইছোঁ বেটা কাজিৰঙাতো তোমালোকে অকল গড় চাম বুলি নাহিলা কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট যে অকল গড়ৰ কাৰণে নহয় কিহৰ কাৰণে টাইগাৰ ৰিজাৰ্ভ হয় তাৰ বাহিৰে কুৱেশ্যন নহ'ব এতিয়া আমি কথাহে পাতিম হয়নে নহয় ন কুৱেশ্যন ইয়াৰ হা এইটো আমাৰ হেৰি এইটো এটা আমাৰ গ্ৰীণ হাউচ এইবিলাক নদীত পৰি থকা যিবিলাক কাঠ আমি লৈ আহোঁ এনেকৈ ইয়াতে অকণমান মাটি মই লৈ লওঁ নেকি অঁ তোৰ ঘৰ বনাওঁ যদি লওঁ ইয়াতে আমাৰ ক'ৰবাত এটা চুকত বনাই দিওঁ থাকি ভাল লাগে